नमस्कार, आप देख रहे हैं मॉर्निंग प्राइम और आपके साथ मैं हूं संतोष यादव। खबर में सबसे पहले बात कर लेते हैं डिफू की। तो असम के डिफू में आर्लिंग डेली अखबार के मुख्य संपादक फुकी हांसी का निधन। डिफू मेडिकल कॉलेज में चिकित्सा के दौरान निधन हुआ। और दूसरी खबर पर बात कर लेते हैं। तो दूसरी खबर है असम के बोकाजान से। असम के बोकाजान में असम जातीयतावादी युवा छात्र परिषद का महिला कमेटी का किया गया गठन। कई महिलाओं ने लिया हिस्सा। युवा छात्र परिषद बोकाजान आंचलिक समितिर सौजन्यत জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ আজি আমি গঠন কৰিছোঁ। এই গঠন কৰা সমিতিখনত আমাৰ 30 গৰাকী সদস্য থাকিব লাগে, কিন্তু আজি আমি 20 গৰাকী সদস্য আমি এখন শক্তিশালী সমিতি গঠন কৰিছোঁ। আৰু এই শক্তিশালী সমিতিখনে অনাগত দিনত যি নাৰীৰ ওপৰত যি বৰ্তমান সময়ত যি অত্যাচাৰ, যি নাৰীক যি লুণ্ঠন শোষণ কৰিছে, যি নাৰীৰ ওপৰত যি ভবিচাৰ হৈছে, এই ক্ষেত্ৰত আজিৰ পৰা বোকাজানত যি জাতীয় মহিলা পৰিষদে তেওঁলোকৰ হৈ পেলাই মাত মাতিব বুলি আমি আশা কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিখনে লগতে বোকাজান আঞ্চলিক সমিতিখনে জাতীয় মহিলা আজি পৰিষদ যিটো গঠন হৈছে, সেই সমিতিখনত আমি সৰ্বোচ্চ প্ৰকাৰে তেওঁলোকক আমি সহযোগিতাটো কৰিম। সভানেত্ৰী আৰু সম্পাদিকা পদত কাক দিছে? আমি সভানেত্ৰী পদত আমি এঞ্জেলিনা সভানেত্ৰীৰ পদত আজি আমি বন্তি টিমুংপিক দিয়া হৈছে জাতীয় মহিলা পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ, আৰু সম্পাদিকা পদত শ্ৰীমতী এঞ্জেলিনা ৰংপিপিক দিছোঁ। আৰু বাকী আমাৰ পদসমূহত বিভিন্ন পদ আছে, তেওঁলোকৰ তাত আমি নাম সন্নিৱিষ্ট কৰিছোঁ। और दूसरी खबर पर बात कर लेते हैं। तो दूसरी खबर है असम के बोकाजान से। असम के बोकाजान में असम जातीयतावादी युवा छात्र परिषद का महिला कमेटी का किया गया गठन। कई महिलाओं ने लिया हिस्सा। জয় জয়তে মা শ্ৰী লক্ষ্মীৰ শ্ৰীচৰণত আমি শ্ৰদ্ধা নিবেদিছোঁ। বিগত কেইবছৰৰ দৰে দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিয়ে এইবাৰ দশম বাৰ্ষিক লক্ষ্মী পূজা শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ শ্ৰীচৰণত পূজা এভাগি আয়োজন কৰিছোঁ। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুদিনীয়াকৈ এই লক্ষ্মী পূজাখন উদযাপন কৰি আহিছোঁ। আৰু আজিও আমি আজি অস্থায়ী কাৰ্যালয় উন্মোচন কৰিলোঁ। আগন্তুক দিনত এই কাৰ্যালয়ত আমি সমবেত হৈ এই লক্ষ্মী পূজাখন যাতে এই অঞ্চলৰ এখন সৰ্ববৃহৎ লক্ষ্মী পূজা অনুষ্ঠানলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অঞ্চলবাসী ৰাইজ তথা আমাৰ সকলো সদস্যৰ দখলা গাঁওবাসী ৰাইজৰ সহায় সহযোগিতা আৰু সমৰ্থন আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে আমি যোৱা কেইবছৰত আমি ৰাইজৰ অকল দখলা বুলি নহয়, এই অঞ্চলবাসী ৰাইজৰ সমগ্ৰ দক্ষিণ কামৰূপবাসী ৰাইজৰ এই পূজাস্থলীত সমবেত হয় মা শ্ৰী লক্ষ্মীৰ চৰণত পূজা অৰ্চনা কৰে। বিভিন্ন কাৰ্যসূচীত সকলো ৰাইজৰে সহায় সহযোগ সমৰ্থন আমি আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ। এইবুলি আমি নিশ্চিতভাৱে সকলো ৰাইজৰে সমৰ্থন সহায় সহযোগ আৰু আশীৰ্বাদ পাম বুলি আমি আশা কামনা কৰিছোঁ। নিশ্চয় আমি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী লক্ষ্মীবাৰ পূজা আৰম্ভ হ'ব। সেই গোটেই সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে আমি পালন কৰিম। দ্বিতীয় দিনা আমাৰ কাৰ্যসূচী বেলেগ ধৰণৰ আছে। যোৱাবাৰ আছিলে আমাৰ অকুমাৰী ছোৱালীৰ দ্বাৰা আমাৰ লক্ষ্মী মাৰ ৰূপ প্ৰদৰ্শন আছিলে, আৰু আমাৰ আছিলে যাত্ৰা পাত্ৰী অভিনয় আছিলে, আৰু আৰ্ট কম্পিটিশ্যন আছিলে। এইবাৰো আমি আয়োজন কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচীও আমি আয়োজন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু এইখিনি আমি আমাৰ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমি এতিয়ালৈকে কাৰ্যসূচী কিছু ৰূপায়ণ কৰিম। যোৱাবাৰতকৈ বেছি ভাল ধৰণে আমি এই দুদিনীয়া কাৰ্যসূচী তাৰিখ আমাৰ 16 অক্টোবৰ 2024 16 অক্টোবৰ আৰু 17 অক্টোবৰ এই দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ ওলাইছোঁ। যিটো আপুনি ক'লে অকুমাৰী ছোৱালীৰ দ্বাৰা যিটো মা লক্ষ্মীৰ প্ৰতিমা প্ৰদৰ্শন, এইটো এটা ব্যতিক্ৰমী এটা অনুষ্ঠান। এইবাৰ সেই অনুষ্ঠানটো অকণমান ডাঙৰ কৰাৰ কিবা পৰিকল্পনা? নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ বিষয়ববীয়া যিখিনি আছে, আমাৰ সন্মানীয় সদস্য যিখিনি আছে, আমি আলোচনা কৰি এই অনুষ্ঠানটো কেনেকৈ এই ব্যতিক্ৰমী অনুষ্ঠানটো আমি কেনেকৈ ৰাইজৰ মাজলৈ অধিকভাৱে লৈ যাব পাৰোঁ, আমি চিন্তা চৰ্চা কৰিছোঁ এতিয়া। নমস্কাৰ, মই প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ যি প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে যি সুবিধা দিলে, আমি
দখলা লক্ষ্মী পূজা সমিতিৰ তৰফৰ পৰা প্ৰথমতে প্ৰাকখনতে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চগতে আমাৰ সভাপতি মহোদয় সুন্দৰকৈ কৈছে, মই আৰু বিশেষ ক'বলৈ নাই। যদিও তথাপিতো আমি এই আমাৰ অঞ্চলগত ৰাইজৰ দখলা আঞ্চলিক ৰাইজ তথা পলাশবাৰী সমষ্টিৰ প্ৰত্যেকখন ৰাইজৰ সদস্যকে এই আজি 10 বছৰে দখলাত শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতি উদযাপন সমিতি দখলা দ্বাৰা যি সুন্দৰ উদযাপিত হৈ আছে, সেইটোৱে যেন পলাশবাৰী সমষ্টিৰ গোটেই অসমত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰে। তাৰ বাবে দখলা আঞ্চলিকবাসী ৰাইজক সুহৃদয় ৰাইজক আৰু পলাশবাৰী সমষ্টিৰ আমাৰ সকলো আকাংক্ষীকে মই আশা কৰিছোঁ সক্ৰিয় সকলো দিশত সহায় আৰু সহযোগিতা কৰাৰ বাবে। এইখিনিয়ে মোৰ ক'বলগীয়া। उधर असम के सिलचर धौलाई समष्टि के जीबी गांव के लोगों ने किया अनोखा प्रदर्शन, कहा मामा हमें रास्ता चाहिए। और इस दौरान प्रदर्शनकारियों ने कहा असम के मुख्यमंत्री हेमंत बिश्व शर्मा सिर्फ आश्वासन ही देते हैं, हमारी रास्ताओं की हालत जर्जर बनी हुई है, सभी सड़कों की मरम्मत कराने की जरूरत। जीबी गांव के स्थानीय लोगों ने ये कहा कि असम के मुख्यमंत्री से अपील जल्द से जल्द सड़क का किया जाए निर्माण, रोगी और छात्र छात्राओं के लिए हो रही आने जाने में समस्या। আমরা এখানে আমরা মা বাবা তারা 80-90 বছর থেকে এখানে বসবাস করতা, সেই কারণে রাস্তার লাগে বহুত অসুবিধা হওয়ার। এখন ছাত্রসকল যাইতে স্কুলে এখানে রাস্তার খুব অসুবিধা আছে, তারা ফেকর মধ্যে যাইতে পারে না, বৃষ্টি হলে তারা যাওয়ার হয় না স্কুলে। মাসে বছরে 10 দিন 20 দিন ওরকম ছুটি করতে লাগে, তারা স্কুলে যাইতে আজকে বৃষ্টি দিতে আজকে যাওয়া হয় না তারা স্কুলে। ওরকম স্কুলে যাইতে হলে টাইমে তারা গিয়ে স্কুলে পৌঁছতে পারে না, স্কুলে যাওয়ার পরেও গেট বন্ধ হয়ে যায়, এখানে অত দূর আছে, রাস্তা খারাপ আছে, ও কারণে তারা স্কুলে যাইতেও পারে না। আর কোনো ডেলিভারি কোনো অসুখ বিসুখ হইলে আর তারা যাইতে পারে না, মানে সবে নেয় আমরা গ্রামে মানুষ মিলিয়া তারা খান্দে করিয়া বইয়া নিয়ে হসপিটাল নিতে লাগে। দলাই থেকে আমরা অ্যাম্বুলেন্স একটা ফোন করিতে বিভিন্ন রায় এখান থেকে আমরা ম্যাক্সিমাম 6-7 কিলোমিটার দূর আমরা এটা রোগী লইয়া এখানে যাইতে লাগে, যাওয়ার পরে এর বাদে মেডিকেল হয়ে যাইতে লাগে। এর মধ্যে এখানে আছে বৃষ্টি পড়ার পরে কতটুকু আছে ম্যাক্সিমাম 2 কিলোমিটার আছে, এখানে জল মতো 7 জল হয়ে যায় বৃষ্টি হওয়ার পরে, এখানে যাওয়া বহুত অসুবিধা হয়ে যায়। আমরা তো মানে ফেকের মধ্যে বহুত জায়গা ঘুরিয়া একটা রোগী লই যাবো বা বাজার হাট লাগে, বহুত কষ্ট হয় আমরা এইদিকে। আর এখানে যেদিকে যেখানে আমরা এই ফরিমগঞ্জ সারাই এখানে আমরা একটা অ্যাপ্লিকেশন নিয়ে দিই, স্যার আমরা এই রাস্তাটা আমরা বানাই দিন, তাহলে তাই ও বা তার বাসাতেও গেছি, বাসাতেও 2-3 বার দিছি অ্যাপ্লিকেশনটা, এখন পর্যন্ত আমরা এই রাস্তাটা হইছে না। আমি চাই ফরিমগঞ্জ স্যারের নমস্কার, এই রাস্তাটা আবার বনতে চাই, ওটা আমার কর্তব্য। उधर असम के दरंग जिले के मंगलदई में मछली बाजार में लोगों का हंगामा, मछली व्यापारी और ग्राहक के बीच हुई मारपीट। मंगलदई सदर थाना के थाना प्रभारी के आदेश पर तत्काल बाजार को किया गया बंद। मामले के देखते हुए सदर थाना के प्रभारी ने बाजार को बंद कराया। और आपको बता दें कि पूरा मामला मछली बाजार में हुआ था, एक ग्राहक और दुकानदार के बीच बातें हुई और उसके बाद मारपीट हो गई। देखते ही देखते हंगामा हो गया, जिसमें सैकड़ों लोग जमा हो गए। घटना को खबर मिलते ही मंगलदई सदर थाना के प्रभारी ने तुरंत ही मंगलदई मछली बाजार पहुंचकर बाजार को बंद करने का आदेश दिया, जिसके बाद बाजार को पूरी तरह से बंद कर दिया गया। আপোনাক মাৰিছিলে কিহৰ কাৰণে মাৰিছে? কিহৰ কাৰণে নহয় কিহৰ কাৰণে মাৰিছে কওক, কিহৰ কাৰণে মাৰিছে? কিনিব আহিছিলোঁ দাম দৰ আমাৰ তেওঁ কৈ মিছাকৈ তেওঁ আমাক দিয়া মাছটো বেলেগলৈ বেছি দিছে, দিয়াৰ পিছত তেওঁ ক'লোঁ যে আপুনি ইমান সময় ৰখি থাকিব, আমাৰ ৰখাই থাকিব নালাগিছিল। তাৰপিছত তেওঁ বেলেগত দিলে মাছটো দিয়াৰ পিছত তেওঁ তৰ্ক বিতৰ্ক কৰোঁতে তেওঁ বাঘ লৈ যায় আমাক মাৰিব। ক'ত মাৰিছে আপোনাক? কেইজনে মাৰিছে আপোনাক? আগুৰি ধৰি মাৰিছে, তাৰ ভিতৰত দুজনে মই চিনি পাম আৰু বাকী কেইজনে মাৰিছে। এতিয়া পলাইছে নেকি তেওঁলোক? পলাইছে এতিয়া মাছৰ বজাৰৰ পৰা পলাইছে। ঠিক আছে। उधर असम के नौगांव में असम के कैबिनेट मंत्री अशोक सिंघल ने जल जीवन आशुनी का किया उद्घाटन, कहा कई लोगों को मिलेगा फायदा, पानी के लिए लोग थे परेशान। जिसके बाद से असम के कैबिनेट मंत्री अशोक सिंघल ने नौगांव पहुंचकर जल जीवन मिशन आशुनी का किया उद्घाटन। जी অসমৰ প্ৰথমটো সিউৰেজ ট্ৰিটমেণ্ট প্লাণ্ট চমুকে STP নগাঁৱৰ কলংপাৰত আমি উদ্বোধন কৰিছোঁ। 4টা ৱাৰ্ডৰ
নলাৰে অহা বেয়া পানী যিটো কলং নদীত গৈ আছিলে এই পানীক চাফা কৰি পৰিষ্কাৰ কৰি মানে তাত থকা চিভাৰক ট্ৰিট কৰি আমি আকৌ চাফা পানীটো কলঙত এৰি দিম আৰু লাহে লাহে বেলেগ ৱাৰ্ডবোৰৰো পানীক আমি চাফা কৰাৰ চিন্তা কৰিম এই প্ৰজেক্টটো যদি সফল হয়। ডাঙৰ কথা হ'ল কি যে এই প্ৰকল্পবোৰ সফলতাৰে চলোৱাটো বৰ কঠিন কাম, কিয় লেতেৰা বস্তুৰ লগত যুঁজিব লাগে। পানী বেছি হৈ গ'ল তেতিয়া এটা সমস্যা হয়, পানী বহুত কমি গ'ল তেতিয়া পানী নাহে, এইটো এটা সমস্যা হ'ল। প্ৰথম প্ৰকল্প ইয়াৰ সফলতাৰ ওপৰত আৰু বেলেগ মানদণ্ডবোৰ আমি যেতিয়া পাম, ইয়াৰ ৰিপৰ্টবোৰ যেতিয়া আমি পাম, বেলেগ বেলেগ প্ৰকল্পও এই চিন্তাত নিৰ্মাণ কৰা হ'ব। কিন্তু নগাঁৱক প্ৰথম চহৰ হিচাপে লৈ আমি এই কামটো আৰম্ভ কৰিছোঁ। उधर असम के नाबालिग से दुष्कर्म मामले में ढींग में प्रदर्शन जारी। इस दौरान ढींग में बाजार और व्यवसायिक प्रतिष्ठान खोले गए, लेकिन असम के विभिन्न जगहों पर ढींग नाबालिग मामले को लेकर प्रदर्शन जारी। सभी प्रदर्शनकारियों ने कहा कि ढींग में नाबालिग से दुष्कर्म करने वाले को वो फांसी की सजा। হয়, আমাৰ যোৱা বৃহস্পতিবাৰে যিগৰাকী 14 বছৰীয়া নিৰ্দোষী কিশোৰীক দলবদ্ধভাৱে তিনি লম্পলে তিনি নৰবিষে যে ধৰ্ষণ কৰে, ঠিক আধা ঘণ্টাৰ পিছতে আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বা ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ঢিং অঞ্চলৰ আবাল বৃদ্ধ বনিতাই ৰাজপথত জঁপিয়াই পৰে আৰু ৰাজপথৰ প্ৰতিবাদ আমি সংগ্ৰাম আৰম্ভ কৰোঁ। আৰু সেই প্ৰতিবাদে আজি 3 দিনত ভৰি দিছে। যিখন চৰকাৰে শাসনত অহাৰ পূৰ্বে, গাদীত অহাৰ পূৰ্বে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল খিলঞ্জীয়াৰ সুৰক্ষাৰ ওপৰত, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে, নাৰী সুৰক্ষাৰ ওপৰত কথা কোৱা চৰকাৰখনৰ দিনতে আজি গুৰুজনাৰ জন্মস্থানৰ নিলগত থকা এইখন ঢিং অঞ্চলত আচলতে কিদৰে সংঘটিত হ'ব পাৰে এনেকুৱা নাৰকীয় ঘটনা, কিদৰে সংঘটিত হ'ল, কেনেদৰে সংঘটিত হ'ল, এগৰাকী 14 বছৰীয়া টিউচনৰ পৰা ঘৰলৈ কিয় সুৰক্ষিত আহি নাপালে, এই প্ৰশ্নসমূহ এতিয়া আৰু অৱকাশ নাই। আমি ন্যায় বিচাৰিছোঁ, যিহেতু ন্যায় প্ৰতিবাদত এই প্ৰতিবাদ চলি আছে। আৰু আমি বাৰে বাৰে কৈছোঁ প্ৰশাসন বিষয়াসকলক, বিভাগসকলক, আপোনালোকে আমাৰ এই যি অহিংস গণতান্ত্ৰিক প্ৰতিবাদ চলি আছে, এই প্ৰতিবাদক আপোনালোকে আমাৰ সৰলতা সুযোগ বুজি আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। বাৰে বাৰে কৈছোঁ আপোনালোকে বিভাগীয় কাম কাজত কোনো লেহেমীয়া গতি, আপোনালোকে কোনো ধেমালিৰ সৈতে সমগ্ৰ বিষয়টো আপোনালোকে আগুৱাই নিব নোৱাৰিব। আমি বাৰে বাৰে স্পষ্টকৈ কৈছোঁ, ইয়াৰ পৰা সতিয়াই দিছোঁ। 24 ঘণ্টা সময় দিছিলোঁ আমি, যেনেকৈ নহওক 2 নৰবিষক প্ৰয়াত্ত কৰিবলৈ লাগিব। যে এতিয়াও তেওঁলোক এখন মুকলি আকাশৰ তলত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিছে, ই কেনেকৈ সম্ভৱ পাৰিছে। আপোনালোকক কৈছোঁ, আমাক বাধ্য নকৰিব। আমাৰ এই প্ৰতিবাদ তীব্ৰতৰ আৰু হ'ব পাৰে, উত্তালমুখী হ'ব পাৰে, ই গণমুখী আন্দোলনৰ চৰিত্ৰ হ'ব পাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ পৰা আমি বাৰে বাৰে কৈছোঁ যে এই ধৰ্ষিতা নিৰ্দোষী কিশোৰীগৰাকীয়ে উচিত ক্ষতিপূৰণ পাব লাগিব, আৰু ঘৰখনে এই পৰিয়ালবৰ্গৰ উচিত ক্ষতিপূৰণ পাব লাগিব। আৰু তাৰ সমপৰ্যায়ত আপোনাক এটা কথা কওঁ, আপুনি ডিছপ্লেত বহি আপুনি এই ঢিঙৰ যি নাৰকীয় ঘটনাৰ প্ৰতি আপুনি সমবেদনা জনালে নহ'ব, তাৰ পৰা ডিছপ্লেত বহি প্ৰতিক্ৰিয়া দিলে নহ'ব। আপুনি এই প্ৰত্যেকগৰাকী নাৰীৰ আবেগ অনুভূতি, দুখ ব্যথা, আৰ্তনাদ বুজি উঠক, আৰু আপুনি প্ৰতিবাদস্থলীত উপস্থিত হওক। আৰু আমি সম্পূৰ্ণ আপোনাৰ হস্তক্ষেপ বিচাৰোঁ। আৰু এটা কথা স্পষ্ট, প্ৰশাসন বিষয়াসকলক আকৌ এবাৰ কৈছোঁ, আপোনালোকে আপোনালোকৰ প্ৰশাসনিক কাম কাজত লেহেমীয়া গতি কৰিব নোৱাৰিব। স্পষ্টকৈ কৈছোঁ, মানে আমাৰ প্ৰতিবাদ আৰু তীব্ৰতা হ'ব। স্পষ্টকৈ 3 দিনত প্ৰতিবাদে ভৰি দিলে, বৰ্তমানে 2 অপৰাধী মুকলি আকাশৰ তলত। ইতিমধ্যে এই প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ঢিঙৰ ৰাইজ ওলাই আহিছে আৰু এই প্ৰতিবাদ জনমুখী হৈছে। কিন্তু প্ৰতিবাদটো চলি আছে। এজনে দোষীয়ে ইতিমধ্যে শাস্তি পাইছে, কিন্তু 2জন দোষী এতিয়া মুক্তৰ আকাশৰ তলত আছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই 2জন অপৰাধীয়ে গ্ৰেপ্তাৰ হ'ব লাগে, আৰু আমাৰ মাজলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মহিলাসকলৰ দুখৰ সমভাগী হ'ব লাগে। আমাৰ দুখৰ সময়ত তেখেতক আমি ঢিঙৰ ৰাইজে তেখেতক এই ঢিঙৰ প্ৰতিবাদস্থলী বিচাৰিছোঁ।